খুলালিক পলুৱাই নিয়া বুলি শুনিছোঁ, কিন্তু সেই যে ঘৈণীয়েকৰ মাকক পলুৱাই নিয়া বুলি আজি প্ৰথমবাৰ শুনি পালোঁ। শাহু বুঢ়ীকনো বাৰু শাহু মাকনো বাৰু পলুৱাই নিয়েনে বাৰু? হে আৰু কি কি যে দেখিব পাম আৰু মই এইটো জীৱনত, সোনকালে কেলেনো মৰি নাথাকোঁ আৰু দেই। সেইদিনা ৰাতি প্ৰায় 2টামান বজাত, আৰু কি বুলি কয় উঠোৱাত মই মানে নেযাওঁ বুলি গম পাইছিলে। ছোৱালীজনী দেহাতো ঠিক নাছিলে, নেযাওঁ বুলি গমো পাইছিলে চাগে, সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে। মৌচুম মানে কোন মৌচুম? মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে। তেওঁক উঠাই দিলো মই, আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল। মোৰ টোপনিৰ পৰা জাগিলো, আৰু বহু সময় সিহঁতি নাই অহা। মোৰ সন্দেহ জাগিলে, মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গলো হাততে, কটাৰী এখন লৈ পিনে গৈ পিনি মচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছো। এনেকে কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছো। মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছো বেয়া অৱস্থাত। সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছো মানে, আৰু মোৰ ওচৰলে মোৰ মানুহজন চৰি গৈ পিনি আহিছেগে। ক'ত বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছো। আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে। ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে যেনেকে টিপা দিছে, কৈছে তই নিচিঞৰিবি। মায়ে মোক হাতখন তাকে পাক মাৰি ধৰিছে, আৰু দৰ্জাখনত ঠেকনি দিছে টিংডাল, মই খুলি যাব যাতে নোৱাৰো। মই কৈছো যে মই বৰ্তাহঁতক কৈ দিম, মোৰ দাদাহঁতক কৈ দিম, মই সিহঁতৰ ঘৰত যাওঁ। সেইদৰে কোৱা দেখি মোক মানে হাতত এনেকে ধৰি মুখত টিপা দিছে, বিচনাখনত শুৱাই থৈছে। তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছো। আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে কেই ছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি সিহঁতি স্কুটি লৈ পিনে পলাই গুচি যায় দুইজন। সেই দুইজন কি হয় তোমাৰ? মোৰ মানুহজন আৰু মোৰ মা, মোৰ নিজৰ মা। মাৰ নাম কি? ভনেশ্বৰী ৰাজবংশী।